Hello everyone, welcome to Study for Change চেনেলটোত স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আছামীয়াৰ বুকখনৰ পৰা পাৰ্ট নম্বৰ 71 আলোচনা কৰিম। এই কুৱেশ্যনবোৰ আহি থকা গ্ৰেড 3, গ্ৰেড 4 লগতে অসম পুলিচৰ AB, UB আৰু DMEৰ বাবেও এই কুৱেশ্যনবোৰ অতিকৈ ইম্পৰ্টেণ্ট হ'ব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যদি আপোনালোকে আগৰ ভিডিঅ'সমূহ চাব বিচাৰে আছামীয়াৰ বুকখনৰ প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যন দি আছে, তাৰ পৰা চাব পাৰিব। এই চিৰিজটো চালেই আপোনালোকৰ অসমৰ ওপৰত আছাম ৰিলেটেড কুৱেশ্যনবোৰ কমপ্লিট হৈ যাব। সো ভিডিঅ'টো ভালকৈ চাব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 1, ইন হুইচ ইয়াৰ কটন কলেজ ৱাজ এষ্টাব্লিছড? কোন বছৰত কটন কলেজ স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যনটোৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ বি, 1901 চনত। 1901 চনত কটন কলেজ স্থাপন কৰা হৈছিলে। আৰু 2017 চনত কটন কলেজক কটন ইউনিভাৰ্চিটিলৈ ৰূপান্তৰিত কৰা হৈছিলে। নেক্সট কুৱেশ্যন নম্বৰ 2, হাউ মেনি মেক্সিমাম মেম্বাৰ্ছ আৰ চিলেক্টেড ফ্ৰম আছাম ফৰ ৰাজ্যসভা? ৰাজ্যসভাৰ বাবে অসমৰ পৰা সৰ্বাধিক কিমান সদস্য নিৰ্বাচিত হয়? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, 7। ৰাজ্যসভাৰ বাবে অসমৰ পৰা 7জন নিৰ্বাচিত হয়। ৰাজ্যসভাত মুঠ পদৰ সংখ্যা আছে 250টা সৰ্বাধিক, আৰু তাতে বৰ্তমান 245টা আছে ৰাজ্যসভাৰ মেম্বাৰ। 233টা ইলেক্টেড হয় ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা, আৰু 12টা প্ৰেচিডেণ্টে চিলেক্ট কৰে বা এপইণ্ট কৰে। সো বৰ্তমান 245টা আছে ৰাজ্যসভাৰ মেম্বাৰ, কিন্তু মেক্সিমাম 250লৈকে যাব পাৰে। আৰু লোকসভাৰ বাবে অসমৰ পৰা 14জন মেম্বাৰ চিলেক্ট হয়, আৰু বৰ্তমান লোকসভাৰ মেম্বাৰ হৈছে 543টা। নেক্সট কুৱেশ্যন, ইন হুইচ মুভমেণ্ট ডিড বিমলা প্ৰসাদ চলিহা এক্টিভলি পাৰ্টিচিপেট এণ্ড ৱাজ ইমপ্ৰিজনড ইন যোৰহাট জেল? কোনটো আন্দোলনত বিমলা প্ৰসাদ চলিহাই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল আৰু যোৰহাট জেলত কাৰাগাৰত বন্দী হৈছিল? অপশ্যন এটি আছে নন কপাৰেশ্যন মুভমেণ্ট, কুইট ইণ্ডিয়া মুভমেণ্ট, চল্ট সত্যাগ্ৰহ, চিভিল ডিছঅবিডিয়েণ্ট মুভমেণ্ট। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, কুইট ইণ্ডিয়া মুভমেণ্ট। ভাৰত ত্যাগ আন্দোলনত 1942 চনত বিমলা প্ৰসাদ চলিহাই এক্টিভলি পাৰ্টিচিপেট কৰিছিলে আৰু যোৰহাট জেলত জেইল হৈছিলে। আৰু কুইট ইণ্ডিয়া মুভমেণ্টটো গান্ধীজীয়ে আৰম্ভ কৰিছিলে। নেক্সট কুৱেশ্যন নম্বৰ 4, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? অসমৰ কোনখন জিলাই আটাইতকৈ দীঘলীয়া আন্তঃৰাষ্ট্ৰীয় সীমা অংশীদাৰ কৰে? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন নম্বৰ চি, ধুবুৰী ডিষ্ট্ৰিক্ট। অসমৰ ধুবুৰী জিলাখনে বাংলাদেশৰ সৈতে আটাইতকৈ দীঘলীয়া ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে, আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 134 কিলোমিটাৰ। আৰু ছেকেণ্ড লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে কৰিমগঞ্জে, আৰু ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে 92 কিলোমিটাৰ। 134 কিলোমিটাৰ হৈছে ধুবুৰী ডিষ্ট্ৰিক্ট, আৰু কৰিমগঞ্জ ডিষ্ট্ৰিক্ট হৈছে 92 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটাৰী অফ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰ নদীৰ উপনৈৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ উপনদী? ইয়াৰ অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, সোৱণশিৰি। সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী, আৰু এই সোৱণশিৰি নদীটো হৈছে ব্ৰহ্মপুত্ৰ নদীৰ নৰ্থ বেংক ট্ৰিবিউটাৰী, উত্তৰ পাৰৰ উপনদী। নেক্সট কুৱেশ্যন, ইন এডিশ্যন টু আছামিজ, হুইচ আদাৰ লেংগুৱেজ ফ্ৰম দ্য ষ্টেট অফ আছাম ইজ ইনক্লুডেড ইন দ্য 8th শিডিউল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? অসমীয়া ভাষাৰ উপৰিও ৰাজ্যৰ পৰা আন কোনটো ভাষা ভাৰতীয় সংবিধানত 8 অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, বড়ো। বড়ো ভাষা ভাৰতীয় সংবিধানৰ 8th শিডিউলত ইনক্লুড কৰা হৈছে। আৰু যদি সোধে কিমান চনত ইনক্লুড কৰা হৈছে, তেতিয়া মনত ৰাখিব 2003 92 কনষ্টিটিউশ্যন এমেণ্ডমেণ্টৰ এক্টৰ দ্বাৰা 8th শিডিউলত অসমীয়া ভাষাৰ উপৰিও বড়ো ভাষাক ইনক্লুড কৰা হৈছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্টছ ডো নট শ্বেয়াৰ বৰ্ডাৰ উইথ ভূটান? তলৰ কোনখন জিলাই ভূটানৰ সৈতে সীমা ভাগ নকৰে? অপশ্যন আছে ওদালগুৰি, বঙাইগাঁও, বাক্সা, চিৰাং। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, বঙাইগাঁও। বঙাইগাঁৱে ভূটান দেশৰ লগত সীমা ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু ইণ্ট্ৰডিউচ কইনছ? মুদ্ৰাৰ প্ৰচলন কৰা প্ৰথম আহোম ৰজা কোন আছিল? অপশ্যন এটি আছে উদয়াদিত্য সিংহ, চক্ৰধ্বজ সিংহ, জয়ধ্বজ সিংহ, ৰত্নধ্বজ সিংহ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহই প্ৰথমবাৰৰ বাবে আহোমে মুদ্ৰা প্ৰচলন কৰিছিল, আৰু এই কইনবোৰ মেইনলি অক্টাগনেল আছিলে, মানে 8কোণীয়া ভাগৰ আছিলে। ৰাউণ্ডো আছিলে, স্কুৱাৰো আছিলে, কিন্তু মেইনলি অক্টাগনেল বা 8কোণীয়া আছিলে। নেক্সট কুৱেশ্যন,
Who is the founder of the Assamese daily English newspaper, the Assam Tribune? অসমীয়া দৈনিক ইংৰাজী কাকতত দ্য আছাম ট্ৰিবিউনৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যন আদি আছে প্ৰফুল্ল গোবিন্দ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা, শিৱপ্ৰসাদ বৰুৱা, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, ৰাধা গোবিন্দ বৰুৱা। তেখেতে 1939 চনত আছাম ট্ৰিবিউন নামৰ এই উইকলি মেগাজিনখন বা নিউজ পেপাৰখন আৰম্ভ কৰিছিল। প্ৰথমতে ই সাপ্তাহিক আছিলে, কিন্তু 1946 চনত ই ডেইলি নিউজ পেপাৰ হৈ গ'ল। চ' ইয়াৰ দুটা মনত থাকিব। আছাম ট্ৰিবিউনৰ ফাউণ্ডাৰ হৈছে ৰাধা গোবিন্দ বৰুৱা। নেক্সট কুৱেশ্যন, ফখৰুদ্দিন আলী আহমেদ ৱাজ ডেছ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। ফখৰুদ্দিন আলী আহমেদ ভাৰতৰ ডেছ ৰাষ্ট্ৰপতি আছিল, মানে কিমানতম ৰাষ্ট্ৰপতি আছিল? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, 5th। ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়া ভাৰতৰ 5ম ৰাষ্ট্ৰপতি আছিলে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু গেট দ্য অৰ্জুনা এৱাৰ্ড। অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন আছিলে? অপশ্যন এ দিছে হলিচৰণ নাৰ্জাৰী, মনালিছা বৰুৱা, ভোগেশ্বৰ বৰুৱা, দীপাংকৰ ভট্টাচাৰ্যী। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, ভোগেশ্বৰ বৰুৱা। তেখেতে 1966 চনত এই অৰ্জুন এৱাৰ্ডটো লাভ কৰিছিলে। তেখেতে হৈছে প্ৰথমজন ব্যক্তি, অসমীয়া ব্যক্তি, যিজনে অৰ্জুন বঁটা লাভ কৰিছিলে প্ৰথমবাৰৰ বাবে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ কাজিৰঙা ৱাজ ডিক্লেয়াৰ্ড এজ এ ৱৰ্ল্ড হেৰিটেজ চাইট বাই ইউনেস্কো। কোন বছৰত কাজিৰঙাক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছিলে? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, 1985 চনত কাজিৰঙাক ইউনেস্কো হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছিলে। কাজিৰঙাৰ লগতে মানস নেশ্যনেল পাৰ্ককো 1985 চনত ইউনেস্কোৱে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ডিক্লেয়াৰ কৰিছিলে। চ' অসমত মুঠ দুখন ইউনেস্কো হেৰিটেজ চাইট আছে, এই দুখন হৈছে কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক। নেক্সট কুৱেশ্যন, when মাজুলী ইজ ফৰ্মেলি ডিক্লেয়াৰ্ড এজ এ ডিষ্ট্ৰিক্ট ইন আছাম। অসমত মাজুলীক কেতিয়া আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, ছেপ্টেম্বৰ 2016। 2016 চনৰ ছেপ্টেম্বৰ মাহত মাজুলীক আনুষ্ঠানিকভাৱে জিলা হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন, হাউ মেনি লাইনছ ডাজ এ শ্বেক্সপিয়াৰ চনেট হেভ। শ্বেক্সপিয়াৰৰ চনেটত কিমানটা শাৰী আছে? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, 14। শ্বেক্সপিয়াৰৰ চনেটত 14খন শাৰী আছে। নেক্সট কুৱেশ্যন, হুইচ ডাইনেষ্টিজ কইনছ ৱেৰ ন'ন এজ নাৰায়ণী। কোনটো ৰাজবংশৰ মুদ্ৰা নাৰায়ণী নামেৰে জনাজাত আছিল? অপশ্যন দি আছে কছাৰী, কোচ, কমতা, চুতীয়া। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ বি, কোচ। কোচসকলৰ মুদ্ৰাৰ নাম আছিলে নাৰায়ণী। আৰু এই নাৰায়ণী মুদ্ৰাটো নৰনাৰায়ণে প্ৰচলন কৰিছিলে। নৰনাৰায়ণ আছিলে কোচ বংশৰ শ্ৰেষ্ঠ ৰজা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিলে? অপশ্যন দি আছে কৃষ্ণকান্ত সন্দিকৈ, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁই বৰুৱা, ৰজনীকান্ত বৰদলৈ। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ এ, কৃষ্ণকান্ত সন্দিকৈ। তেখেত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য। গুৱাহাটী ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰা হৈছিলে 1948 চনত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য বড়ো সাহিত্য সভা ফাউণ্ডেড। কোন চনত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ ডি, 1952 চনত অসমত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন, সৈয়দ আব্দুল মালিক ৱন সাহিত্য একাডেমী এৱাৰ্ড ফৰ হিজ নভেল। সৈয়দ আব্দুল মালিকে কোনখন উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে? অপশ্যন কেইটা শুদ্ধ আনচাৰ হৈছে অপশ্যন নম্বৰ চি, অঘৰী আত্মাৰ কাহিনী। অঘৰী আত্মাৰ কাহিনীৰ কাৰণে সৈয়দ আব্দুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে। আজিৰ এইকেইটা কুৱেশ্যন আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ফৰ ৱাচিং।